গৰমৰ দিনত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘাম, ধূলি, বালি, প্ৰদূষণৰ কাৰণে আমাৰ ছালৰ বিভিন্ন ধৰণৰ সমস্যা আৰম্ভ হয়। এই গৰমৰ দিনত গৰমতে মানুহৰ স্কিনত এলাৰ্জিৰ প্ৰব্লেম আহে। স্কিনত ৰঙা ৰঙা ফুঁহা উঠিবলৈ ধৰে, স্কিনত খজুতি হয়, স্কিনত পিম্পল আহে, একনি আহে, বিভিন্ন ধৰণৰ ছালৰ সমস্যা দেখা যায়। তাৰ লগতে ৰ'দটো খুব চোকা হয় আৰু ৰ'দলৈ ওলালে মানুহৰ স্কিনত ছানবাৰ্ণ হয়। এই সমস্যাসমূহ যদি আপোনালোকৰ স্কিনতো আৰম্ভ হ'বলৈ ধৰিছে, তেতিয়াহ'লে আপোনালোকে নিমপাত ব্যৱহাৰ কৰি গৰমত হোৱা স্কিনৰ এই সমস্যাবোৰ দূৰ কৰিব পাৰে। নিমপাত মানে মই মহানিমৰ কথা কৈছোঁ। আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰে যে আপুনি কোনটো নিমপাতৰ কথা কৈছে, সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ যে মহানিমৰ কথা কৈছোঁ। মহানিমটোহে আমাৰ স্কিনৰ কাৰণে ভাল হয়। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। গৰমৰ দিনত আমাৰ স্কিনত বহুতো সমস্যা হোৱা দেখিবলৈ পোৱা যায়। এতিয়া মই আপোনালোকক দেখুৱাম গৰমৰ দিনত আপোনালোকে নিমপাত কেনেধৰণে স্কিনত ব্যৱহাৰ কৰিলে আপোনালোকে স্কিনৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ কৰিব পাৰিব। তে আহক নিমপাতনো কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে আহক আৰু মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু আপোনালোকে মোৰ অসমীয়া হাউচৱাইফ বিউটিফুল ফেমিলিটোৰ এজন সদস্য হৈ যাওক। তে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গৰমৰ দিনৰ স্কিনৰ সকলো সমস্যা দূৰ কৰিবৰ কাৰণে মই ল'লোঁ এয়া মোৰ হাতেৰে এমুঠি নিমপাত, আৰু এই নিমপাতখিনি গোটেইখিনি নালাগে, ইয়াৰে কেইটামান পাতহে লাগিব। প্ৰথমতে মই এই নিমপাতকেইটা এই ঠাৰিৰ পৰা এৰুৱাই ল'ম। নিমপাতত এণ্টিবেক্টেৰিয়েল গুণ থাকে, সেইকাৰণে আমাৰ স্কিনত যদি কিবা বেক্টেৰিয়া লাগি থাকে, সেই বেক্টেৰিয়া নাশ কৰাত নিমপাতে সহায় কৰিব। এতিয়া মই নিমপাতৰ ঠাৰিৰ পৰা পাতকেইটা এৰুৱাই ল'লোঁ। এই পাতকেইটা খুব ভালকৈ চাফা কৰি ধুই ল'ব লাগিব। এতিয়া মই পাতকেইটা চাফা কৰি এয়া ধুই আনিলোঁ। নিমপাতকেইটা ভালকৈ ধুই ল'ব লাগিব যাতে ইয়াত কোনো ধূলি বালি লাগি নাথাকে। এতিয়া মই এমুঠি এয়া নিমপাত লৈছোঁ আৰু এটা মিক্সাৰ জাৰত ভৰাই দিছোঁ, আৰু এই যিখিনি পাত, এই পাতখিনি থৈ দিম, খাবলৈ ব্যৱহাৰ কৰিম। নিমপাত খোৱাও ভাল আৰু স্কিনত লগোৱাও ভাল, সেইকাৰণে স্কিনত লগোৱাৰ উপৰিও খাবও লাগিব। এতিয়া মই এই পাতখিনিৰ লগত মিক্স কৰিম এয়া অকণমান কেঁচা হালধি। কেঁচা হালধিও আমাৰ স্কিনৰ কাৰণে ভাল হয়, গতিকে মই ইয়াত কেঁচা হালধিও ব্যৱহাৰ কৰিম। এতিয়া মই কেঁচা হালধিৰ ওপৰৰ বাকলিটো এৰুৱাই লৈছোঁ। ওপৰৰ বাকলিটো নেৰুৱাকৈ আপোনালোকে ব্যৱহাৰ নকৰিব। এতিয়া মই এইটোকো ধুই লওঁ, ধুই লোৱাৰ পাছতহে ব্যৱহাৰ কৰিম। এতিয়া মই এই হালধি টুকুৰা ধুই আনিলোঁ আৰু সৰু সৰুকৈ এয়া কাটি পেলাই নিমপাতৰ লগতে দি দিলোঁ। এই দুইবিধ বস্তু মিক্স কৰি মই এতিয়া পিচি ল'ম, আৰু ইয়াৰ লগতে এতিয়া মই দিছোঁ অকণমান পানী, কাৰণ পানী নিদিলে সোনকালে গুড়া নহয়। গুড়া হ'বৰ কাৰণে মই ইয়াত পানী অকণমান দি দিছোঁ। এতিয়া মোৰ এয়া পিচা হৈ গ'ল। এয়া দেখিছে কিমান ধুনীয়াকৈ গুড়া হৈছে এয়া। এতিয়া মই এইখিনি ইয়াৰ পৰা ৰসটো উলিয়াই ল'ম। তাৰ কাৰণে মই ল'লোঁ এটা বাতি আৰু এখন চেকনি। এয়া মই চেকনিতে গুড়াখিনি অকণমানকৈ দি ইয়াৰ পৰা চেপি ৰসটো উলিয়াই ল'ম। আপোনালোকে এইটো সীতাৰ সৈতেও ব্যৱহাৰ কৰিব পাৰে, নহ'লে এনেকৈ ৰসটো চেপি উলিয়াইও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ৰসটো চেপি উলিয়াই ব্যৱহাৰ কৰিলে বেছি ভাল হয়, সেইকাৰণে মই ৰসটো চেপি উলিয়াই লৈছোঁ। আপোনালোকে যদি মন কৰে সীতাৰ সৈতে লগাবলৈ, সীতাৰ সৈতেও লগাব পাৰে। এতিয়া মোৰ গোটেইখিনি চেপি এয়া ৰসটো উলিওৱা হৈ গ'ল। এই ৰসটো আপোনালোকে খাবও পাৰিব আৰু স্কিনত লগাবও পাৰিব। এতিয়া মই এই ৰসটো দুটা ভাগত ভাগ কৰি পেলাই আপোনালোকক লগাই দেখুৱাম। তাৰ কাৰণে মই আনিলোঁ আন এটা বাতি, আৰু এই বাতিটোতে মই এতিয়া প্ৰথমে দি ল'ম এয়া এচামুচ পিঠাগুড়ি। এতিয়া মই পিঠাগুড়িখিনিত মিক্স কৰিম এই নিম আৰু হালধিৰ ৰসটো। এচামুচ প্ৰথমতে দি লৈছোঁ, দি লোৱাৰ পাছত মিক্স কৰি চাই লৈছোঁ, যদি লাগে আকৌ দিম। আকৌ অকণমান লগা হৈছে, মই আৰু অকণমান এয়া দি লৈছোঁ। দি পেলাই মিক্স কৰি চাই লৈছোঁ হ'বনে নহ'ব। এই ফেচ পেকটো আপোনালোকে বেছি টানো কৰিব নালাগে, বেছি ঢিলাও কৰিব নালাগে। এতিয়া এয়া জোখত হৈ গৈছে, দেখিছেনে? এইটো জোখতে আপোনালোকে ৰাখিব আৰু মুখত লগাব লাগিব। আৰু এতিয়া এইটো ৰেডি হৈ গ'ল। এই ফেচ পেকটোত আপোনালোকে আৰু এটা বস্তু মিক্স কৰিব লাগিব। সেই বস্তুটো মই পিছত মিক্স কৰি আপোনালোকক দেখুৱাম। এই নিম আৰু হালধিৰ ৰসখিনি আপোনালোকে ফ্ৰিজত ষ্ট'ৰ কৰি ৩-৪ দিনলৈ লগাই থাকিব পাৰিব স্কিনত। এতিয়া মই আপোনালোকক যিটো ফেচ পেক বনাই দেখুৱালোঁ, এই ফেচ পেকটোত এতিয়াও এটা বস্তু মিক্স কৰিবলৈ বাকী আছে। সেই বস্তুটো মিক্স কৰি মই আপোনালোকক ভিডিঅ'টো পিছলৈ লগাই দেখুৱাম। আৰু এই ফেচ পেকটো লগোৱাৰ পাছত আপোনালোকে এই হালধি আৰু নিমৰ ৰস স্কিনত ৰাতি লগাই শুব লাগিব, আৰু ইয়াৰ লগত কি মিক্স কৰি লগাব লাগিব সেইটো দেখুৱাই আছোঁ। এই ফেচ পেকটো লগোৱাৰ আগতে আৰু এটা কথা আপোনালোকক কৈ লওঁ।
এইটো যিটো মই নিম আৰু হালধিৰ ৰস বনাইছিলোঁ এই ৰসটো এতিয়া মই এই ফেচ পেকটো লগোৱাৰ পাছত ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব আৰু এই ৰসখিনি গোটেইখিনি নালাগে এইখিনি মই এচামুচহে ব্যৱহাৰ কৰিম বাকিখিনি মই ফ্ৰিজত ভৰাই থৈ দিম আপোনালোকেও তেনেকৈ ফ্ৰিজত ভৰাই থৈ দিলে 3 বা 4 দিনৰ কাৰণে লগাই থাকিব পাৰিব 3-4 দিনতকৈ বেছি দিনৰ কাৰণে নাৰাখিব 3-4 দিন ৰাখিব তাৰ পাছত আপোনালোকে থাকিলেও পেলাই দিব গৰমৰ দিনত স্কিনত বিভিন্ন ধৰণৰ সমস্যা আহে সকলো সমস্যাৰ কাৰণে এই ৰসটো বহুত ভাল হয় প্ৰথমতে মই এই ফেচ পেকটো কেনেকৈ লগাব লাগে আপোনালোকক দেখুৱাম তাৰ পাছত মই এই ৰসটো কেনেকৈ লগাব লাগে সেইটো দেখুৱাম এই ফেচ পেকটোত এতিয়া আৰু এবিধ বস্তু মিহলাই পেলাই লগাব লাগিব কি বস্তু মিহলাই পেলাই লগাব লাগে চাও বলো এই ফেচ পেকটোত এতিয়া মই মিহলাম অকনমান নেমু 6-7 টোপাল মান আপোনালোকে দি লব ইয়াতে মই অকনমান নেমু চেপি দিছো নেমু দিলে স্কিনখনত যদি কলা দাগ পৰিছে বা স্কিনখন লেতেৰা ৰং ধৰিছে তেতিয়া হলে সেই লেতেৰা ৰং দূৰ হ'ব কলা দাগ দূৰ হোৱাত সহায় হ'ব এয়া মই নেমু ৰস দি ললো দি লোৱাৰ পাছত গুটেইখিনি আকৌ এবাৰ মিক্স কৰি লম এতিয়া এইটো পেক ৰেডি হৈ গল এই পেকটো এতিয়া কেনে ধৰণে লগাব লাগে সেইটো দেখুৱাম এই ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে মুখখন ভালকৈ ফেচ ওয়াশ কৰি লব আৰু এইটো আপোনালোকে ৰাতি শুৱাৰ আগত লগাব দিনটো আমি ৰ'দে বতাহে ধুলিয়ে বালিয়ে প্ৰদূষণে ঘূৰি ফুৰিলো আহি ঘৰ পোৱাৰ পাছত আপোনালোকে এইটো ব্যৱহাৰ কৰিব এই স্কিন কেয়াৰ ৰেমেডিটো আপোনালোকে ৰাতি শুৱাৰ আগত কৰিলে বেছি ভাল ৰিজাল্ট পাব গতিকে আপোনালোকে ৰাতি শুৱাৰ আগত কৰিব এতিয়া মই আপোনালোকক এই ফেচ পেকটো লগাই দেখুৱাম এতিয়া মই মুখখন ধুই আহিছো মুখত মই একো লগোৱা নাই আপোনালোকেও মুখখন ধুনিয়াকৈ ফেচ ওয়াশ কৰি ল'ব ফেচ ওয়াশ কৰাৰ পাছত এই পেকটো ব্যৱহাৰ কৰিব ইয়াত ব্যৱহাৰ কৰা গোটেই কেইটা বস্তু আমাৰ ছালৰ কাৰণে বহুত ভাল হয় গৰমৰ দিনত স্কিনৰ যিকোনো সমস্যা দূৰ কৰিব পাৰে এই গোটেই কেইটা বস্তুৱে এই ৰেমেডিটো আপোনালোকে মুখতেই নহয় গোটেই গাতে লগাব পাৰিব এতিয়া মই মুখত লগাই ললো মুখত লগাই লোৱাৰ পাছত 2 মিনিট এনেকৈ মই মাসাজ কৰি দিম আপোনালোকে মুখত লগাই 2 মিনিট এনেদৰে মাসাজ কৰি দিব এনেকৈ মাসাজ কৰি দিলে স্কিনত লাগি থকা যিবোৰ লেতেৰা ধুলি বালি প্ৰদূষণ সেইবোৰো দূৰ হ'ব লগতে স্কিনত যদি ডেড সেল আছে শুকান মিটো ছাল আছে সেইবোৰো আঁতৰি যাব আৰু স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব তেতিয়া আমাৰ স্কিনখন উজ্জ্বল হ'ব বগা হ'ব আৰু স্কিনত যদি কলা ডাৰ্ক স্পট আছে একনি পিম্পল আছে একনি পিম্পলৰ দাগ আছে সেই সকলোবোৰ দূৰ হৈ যাব এনেকৈ মাসাজ কৰি থাকোতে যদি আপোনালোকৰ হাতখন শুকাই যায় তেতিয়া হলে অকনমান পানী খানি লব হাতত তাৰ পাছত আকৌ আপোনালোকে 2 মিনিট এনেকৈ মাসাজ কৰিব এতিয়া মোৰ 2 মিনিট মাসাজ কৰা হৈ গল 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই মুখখন ধুই লম মুখখন ধোৱাৰ পাছত আপোনালোকক নিম আৰু হালধিৰ যিটো ৰস বনাই থৈছিলো সেই ৰসটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাই আছো এতিয়া মই মুখখন ধুই আহি গলো মুখখন ধোৱাৰ পাছত এখন টাৱেলেৰে মই মুখখন মচি লৈছো মুখখন মচি ললো মুখখন মচি লোৱাৰ পাছত এতিয়া আপোনালোকে এই হালধি আৰু নিমৰ ৰসটো কেনে ধৰণে ব্যৱহাৰ কৰিব সেইটো কৈ আছো এতিয়া মই এই ৰসৰ পৰা অকনমান ৰস লৈছো আধা চামুচতকৈ কম বেছি নালাগে অকনমান ৰস হলে হ'ব অকনমান ৰস এয়া মই হাততে লৈ লৈছো ইয়াতে এতিয়া মই মিক্স কৰিম অকনমান গোলাপ জল ইয়াতে মিক্স কৰিব 7-8 টোপাল মান এনে ধৰণে গোলাপ জল মিক্স কৰি লব গোলাপ জল দিয়াৰ পাছত আপোনালোকে হাততে মিক্স কৰি লব পাৰে নহলে হাতত অসুবিধা পালে আপোনালোকে এটা বাটিত লৈ লব পাৰে মিক্স কৰি হোৱাৰ পাছত আপোনালোকে মুখত এনে ধৰণে লগাব এই ৰেমেডিটো আপোনালোকে অকল মুখতে নহয় গোটেই গাতে লগাব পাৰে যতে খজুতি হৈছে বা যতে এলাৰ্জি প্ৰবলেম আহিছে ৰঙা ফুহা উঠিছে বা স্কিনখন কোলা পৰিছে তাতে আপোনালোকে লগাব পাৰিব এতিয়া লগাই লোৱাৰ পাছত মই 2 মিনিট মাসাজ কৰিম এনেকৈ 2 মিনিট মাসাজ কৰি দিব লগাই হোৱাৰ পাছত 2 মিনিট মাসাজ কৰি দিলে স্কিনতে এই ৰসটো এবজৰ্ব হ'ব তেতিয়া ভাল ৰিজাল্ট পাব এনেকৈ মই 2 মিনিট মাসাজ কৰি এই ৰসটো লগাই ললো লগাই লোৱাৰ পাছত মই মুখখন ধুই নিদু আৰু
ৰাতিটো এনেকৈ শুই থাকিম ৰাতি শুৱাৰ আগত আপোনালোকে এইটো লগাব মুখখন ধুই নিদিব ৰাতি এনেকৈ শুই থাকিব আপোনালোকে এনেকৈ যদি আপোনালোকে 3 দিন লগায় তেতিয়াহলে আপোনালোকে দেখিব আপোনালোকৰ স্কিনত হোৱা খুজুতি ৰঙা ৰঙা ফুহা একনি পিম্পল এইবোৰ লাহে লাহে দূৰ হৈছে এই গৰমৰ দিনত আপোনালোকে স্কিনৰ সকলো সমস্যা দূৰ কৰিবৰ কাৰণে মহানিমৰ পাত এইদৰে লগাব এনেকৈ লগালে আপোনালোকৰ স্কিনৰ সকলো সমস্যা দূৰ কৰিব পাৰিব আজিৰ ভিডিওটো আপোনালোকে কেনেকুৱা পালে বাৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পাইছে তেতিয়াহলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ